নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ দুটা ডাঙৰ পৰিৱৰ্তন, আজি যিটো হ'বলৈ গৈ আছে আপোনাৰ পাৰিবাৰিক জীৱনত আৰু আপোনাৰ কেৰিয়াৰত। গতিকে আজি আমি জানিম যে কিনো পৰিৱৰ্তন, কেনেকেনো পৰিৱৰ্তন হ'বলৈ গৈ আছে আজি আপোনাৰ যি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ জুলাই মাহটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে সম্ভাৱনা, পৰীক্ষা আৰু বৃদ্ধি মাহ। আৰু এই মাহত আপুনি আপোনাৰ কেৰিয়াৰ, পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনুভৱ কৰিব। জীৱনৰ বহু ক্ষেত্ৰত আপোনাৰ কাৰ্যকলাপ বৃদ্ধি পাব আৰু নতুন অভিজ্ঞতাই আপোনাক ব্যস্ত কৰি ৰাখিব। আপোনাৰ ক্ষমতা আৰু ধৈৰ্যৰ পৰীক্ষা কৰিব। প্ৰিয় দৰ্শক, মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে জুলাই মাহত হয়তো নতুন প্ৰকল্প আৰু কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৈঠকেৰে ভৰি থাকিব। আপোনাৰ দক্ষতা প্ৰদৰ্শনৰ এক সোণালী সুযোগ পাব। যদি আপুনি কোনো চাকৰিত আছে তেন্তে বছ আৰু ছিনিয়ৰৰ পৰা প্ৰশংসা পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, কিছুমান মানুহে বহিৰাজ্যত ভ্ৰমণ বা বদলিৰ সুযোগ পাব পাৰে। ব্যৱসায়ৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে সময় ইতিবাচক। আপুনি নতুন ক্লায়েণ্ট পাব পাৰে আৰু পুৰণি লেনদেন ঘূৰাই পাব পাৰে। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে তেন্তে স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। কোনো কাগজ পত্ৰ পঢ়া নোহোৱাকৈ চহী নকৰিব আৰু আপোনাৰ প্ৰকল্প সময়সীমাৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰিয় দৰ্শক, জুলাই মাহত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যদিও খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। অভাৱনীয় খৰচ বা বিনিয়োগৰ বাবে আপুনি অলপ অস্বস্তি অনুভৱ কৰিব পাৰে। যদি আপুনি আগতে কোনো বিনিয়োগ কৰিছে তেন্তে এই মাহত ইয়াৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে সময় মিশ্ৰিত হ'ব। বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক। প্ৰিয় দৰ্শক, প্ৰতিকাৰ যদি চোৱা হয়, অপ্ৰয়োজনীয় খৰচ আপুনি পৰিহাৰ কৰি বাজেট মানি চলিব। প্ৰেম সম্পৰ্কত গভীৰতা আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। যদি আপুনি অবিবাহিত তেন্তে আপুনি হয়তো কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে যিয়ে আপোনাৰ জীৱনত নতুন উত্তেজনা কঢ়িয়াই আনিব। বৰ্তমানৰ সম্পৰ্কবোৰত কিছু ভুল বুজাবুজি থাকিব পাৰে, কিন্তু যোগাযোগৰ জৰিয়তে সেইবোৰ সমাধান কৰিব পাৰি। প্ৰিয় দৰ্শক, এই সময় বিবাহিত মানুহৰ বাবে মধুৰ হ'ব। পত্নীৰ সৈতে সম্পৰ্কত নতুন শক্তি আৰু সহযোগিতা দেখা যাব। যদি আপুনি শিশুৰ কথা ভাবিছে তেন্তে এই সময় অনুকূল। প্ৰিয় দৰ্শক, অহংকাৰ আৰু জেদী পৰিহাৰ কৰক। সম্পৰ্কত প্ৰেম আৰু ধৈৰ্য বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। ভাই ভনীৰ পৰা সমৰ্থন আৰু পিতৃ মাতৃৰ আশীৰ্বাদ পাব। ঘৰত কিবা এটা শুভ কাম অনুষ্ঠানৰ সম্ভাৱনা দেখা গৈছে। প্ৰিয় দৰ্শক, কিন্তু কিছু পুৰণি পাৰিবাৰিক বিবাদৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, পৰিয়ালৰ বয়োজ্যেষ্ঠ সকলৰ পৰামৰ্শ গুৰুত্ব দিয়ক আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলোৰে মতামত লওক। জুলাই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে উৎসাহজনক হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এই মাহত আপুনি ইতিবাচক ফলাফল লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ পৰিকল্পনা কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ হয়তো বিদেশৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে। প্ৰিয় দৰ্শক, কিছুমান ছাত্ৰ ছাত্ৰীয়ে মনোযোগ বজাই ৰখাত অসুবিধা পাব পাৰে। এনে পৰিস্থিতিত ধ্যান, যোগাসন আৰু নিয়মীয়া অধ্যয়নৰ ৰুটিন লাভৱান হ'ব। এই মাহত আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব। যিসকল ইতিমধ্যে যিকোনো ৰোগত ভুগি আছে তেওঁলোকে সকাহ পাব। টোপনিৰ অভাৱ, গেষ্ট্ৰিকৰ সমস্যা, ছালৰ এলাৰ্জিৰ দৰে সৰু সৰু সমস্যা থাকিব পাৰে, যিবোৰ আপুনি ৰুটিন উন্নত কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। মানসিক শান্তিৰ বাবে ধ্যান, প্ৰাণায়াম আৰু ইতিবাচক চিন্তাৰ প্ৰয়োজন হ'ব। কৰ্মৰ চাপে ভাগৰুৱা হ'ব পাৰে, গতিকে সময়মতে জিৰণি লওক। প্ৰিয় দৰ্শক, 2025 চনৰ জুলাই মাহৰ বাবে শুভ প্ৰতিকাৰ যদি চোৱা হয়, বুধবাৰে আপুনি সেউজীয়া কাপোৰ পৰিধান কৰি সেউজীয়া মগু দান কৰক আৰু প্ৰতিদিনে পাৰিলে আপুনি 108 বাৰ গায়ত্ৰী মন্ত্ৰ বা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ পিছত যদি চোৱা হয়, তুলসী গছত এটা আপুনি বন্তি জ্বলাই দিব আৰু দৰিদ্ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপ বা আপোনাৰ ষ্টেচনাৰী সামগ্ৰী আপুনি দান কৰিব পাৰে। আৰু বেয়া চকুৰ পৰা হাত সাৰিবলৈ, আজি কোনোবা যদি আপোনাক হিংসা কৰি আছে আপোনাৰ প্ৰতি, তো আপুনি বেয়া চকুৰ পৰা হাত সাৰিবৰ কাৰণে আপুনি নিজৰ কোঠাত আপুনি কি কৰিব পাৰে, কৰ্মস্থলীত আপুনি নেমু আৰু নিমখ ৰাখিব পাৰে। 2025 চনৰ জুলাই মাহৰ আমি কিছুমান বিশেষ দিন যিহেতু আমি আহকচোন চাওঁ, বিশেষ দিন আপোনাৰ কোন কোন তাৰিখ যিটো বিশেষ হ'বলৈ গৈ আছে।
আজি সেই বিশেষ দিনবোৰ যদি চোৱা হয়, প্ৰথম তাৰিখটো হৈছে প্ৰিয় দৰ্শক 6 জুলাই। 6 জুলাইত আপোনাৰ নতুন কাম আৰম্ভ কৰাৰ বাবে সৰ্বোত্তম সময়। আৰু তাৰ পিছৰ তাৰিখ যদি চোৱা হয় 12 জুলাই, ভ্ৰমণ আৰু বিনিয়োগৰ বাবে অনুকূল। আৰু 18 জুলাই যদি চোৱা হয়, পৰিয়ালত ভাল খবৰ পোৱা যায়। আৰু আপোনাৰ 24 জুলাই যদি চোৱা হয়, প্ৰেম প্ৰস্তাৱ বা শিশু সুখৰ বাবে শুভ। আৰু আপোনাৰ শেষৰ যদি চোৱা হয় 30 জুলাই। 30 জুলাই আপোনাৰ কেৰিয়াৰত নতুন কৃতিত্ব লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, 2025 চনৰ জুলাই মাহটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এক উৎসাহ, ভাৰসাম্য আৰু দৃঢ়তাৰ মাহ। কৰ্ম আৰু বিত্তৰ ক্ষেত্ৰত সমাধান হ'ব লাগিব, যদিও প্ৰেম, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আৰু সফলতাৰ লক্ষণ দেখা যাব। আপোনাৰ জ্ঞান আৰু বুজাবুজি আপোনাক প্ৰতিটো অসুবিধাৰ পৰা উলিয়াই আনিব পাৰে। প্ৰিয় দৰ্শক, ইতিবাচক চিন্তা আৰু সঠিক দিশত কৰা প্ৰচেষ্টাই আপোনাক আপোনাৰ লক্ষ্যলৈ যাব পাৰে। গতিকে এই মাহত প্ৰতিদিনে উদ্দেশ্যৰে জীয়াই থাকক। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।